আমাৰ ভাগিনে পুৰা ফটো মাৰিব লাগিছে। নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ? আশা কৰিছোঁ ভালে আছে আৰু ভালে থাকক, কুশলে থাকক। বৰ্তমান আমাৰো ভাল। আমি এতিয়া ফুৰিব আহিলোঁ আৰু ভণ্টি ভাগিনহঁতে ফুৰাব আনিছে সিহঁতৰ পুৰণা ঘৰখনলৈ, পুৰণা বাৰীখনলৈ। আগতে য'ত আছিলে তালৈ ফুৰাবৰ কাৰণে লৈ আহিছে। আমি আহি আছোঁ আৰু আপোনালোককো দেখুৱাম সিহঁতৰ পুৰণা ঘৰখন ক'ত আছিলে। আহকচোন তেন্তে যাওঁ পুৰণা ঘৰখনলৈ। ভাগিনে লগ পালে বাটতে, তাই আগৰ লগৰ ছোৱালী, নেপালী ছোৱালী হয় দেই, আৰু নেপালী ছোৱালী বোৱাৰী। এইফালে আহিলে আৰু এয়া একদম বিচনাত আৰু এইফালে ডাঙৰ ভনী এতিয়া খিৰিকীখনৰ পৰা ভালকৈ উঠাই নাই দেই। আৰু এইফালে আইতা চাহ দিলে, মই চাহ খালোৱেই। এইজনী আমাৰ বোৱাৰী হাঁহকটীয়া। এই আমাৰ বোৱাৰীজনী নেপালী ছোৱালী হয় দেই, আমাৰ নেপালী ছোৱালী। আমি অসমীয়ালৈ লৈ আহিলোঁ, অসমীয়া বোৱাৰী লৈ আহ। খুব ভাল দেই। ভাগিনে পুৰা চানা খাই আছে হয় নাই। ভাগিনে বজাৰ কৰি আহিলে, মাছ আনিলে আৰু মাংস আমাক খুৱাবৰ কাৰণে মাছ মাংস বজাৰ কৰি আনিলেগৈ। আমাৰ বেটা পুৰা খেলি আছে। আহিলোঁ এইবিলাক গোটাই একেবাৰে চব্জি ভাত শাক বনাবলৈ দিলে। এয়া ভনী বনাই আছে। কি বনাইছে কৈ দিয়া? আলু, ফুলকবি, মাছ বনাইছে। মাছৰ আঞ্জা বনোৱা হৈছে। এইফালে আমি খাম, আপোনালোকে চাব। মাছ ফ্ৰাই কৰি থৈছো, আলু লগত বনাম, ফুলকবি, আলু, মাছ। এইফালে আকৌ আমাৰ সৰুজানে ভাগিনে হাই গাইস, কঁঠাল আৰু সজিনা আনি দিছে। কঁঠাল আৰু সজিনা আনিছে। ভতিজা আনি দিছে সজিনা আৰু কঁঠাল, গাহৰি মাংসৰ লগত। আপোনালোকে খাই পাইছেনে বাৰু? মই পাইছো, বহুত ভাল লাগে। আপোনালোকেও খাই চাব। আমাক এতিয়া ভাগিনে বোলে ক'বলৈ নিব। আমি এফালে এতিয়া ফুৰিবলৈ যাম। ক'তনো যাওঁ আপোনালোকে চাই থাকক। এইফালে মায়ে মাছ আৰু ফুলকবি আলুৰ সৈতে এইখিনি আঞ্জা বনাই আছে। উতলা নাই বাৰু দেই, আপোনালোকে এইটো দেখি জাজ নকৰিব। উতলা নাই, সেই গতিকে অলপমান ফেন হৈ আছে। এইফালে মায়ে বনাই আছে মাছৰ আঞ্জা। মাছ দিয়া নাই বাৰু। এইফালে আদা নহৰু খুন্দি থৈছে। এইফালে আমাৰ আপাৰ বেটা খাই গৈ দিয়া নকয়। এইফালে আমাৰ নিচা, এই আপাৰ হাজবেণ্ড দেই, মোৰ নিচা। আমাৰ পুৰণা ঘৰখনলৈ আপাক ফুৰাবলৈ আনিছিলোঁ আৰু আমি এতিয়া বৰ্তা ঘৰলৈ যাম। তাত গৈও কি কি কৰোঁ আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এতিয়া হালধি, নিজে এনেকে বনাও দেই গাইস। আমাৰ ষ্টাইল এয়া, আপোনালোকৰ ষ্টাইলটো বেলেগ হ'ব পাৰে, আমাৰ ষ্টাইলটো এনেকুৱা থাকে দেই। আমি মাংসখিনি আগত ভাজি লওঁ, তাৰপাছত মছলা চছলা দিয়া হয়। আপোনালোকে খাই চাব, খাবলৈ আহিব এদিন, ফোন কৰিব, কণ্টেক্টত মেছেজত লিখিব, আহিব খাবলৈ কাৰণে বনাই দিম। লাগে ইয়াক ভাজি থকা হ'ব। এতিয়া পানী শুকাব, ইয়াত দিয়া হ'ব আপোনাৰ বিলাহী আৰু মছলা। এইটো পিঠা মছলা হয়, দিকে দিলেও একো নাই। বিলাহী দিয়া হৈ গ'ল, তাৰপিছত কি দিবি? গোটা মছলা দি হ'ব। বৌগৰাকীক লগ পালোঁ বহুত দিনৰ মূৰত। তাই বোলে আমাৰ নেপালী ছোৱালী হ'লে কি হ'ব ন, এতিয়া অসমীয়া বোৱাৰী হ'লে চব জানে। দেখিছে নাই বাৰু, নেপালী ছোৱালী আনিলোঁ আমাৰ ঘৰলৈ, ইমান জানে, আমিয়ে নাজানো ন, নিয়ম নীতি চব জানে। ধুনীয়া, আমি খাই লওঁ, আপোনালোকে চাই থাকক।
এতিয়া খাই বৈ ফুৰিবলৈ বুলি ওলাই আহিলোঁ আৰু ভাগিনীয়ে ফুৰাব নিম বুলি কৈছিলে যে আমি চাহ বাগানৰ মাজেদি গৈ আছোঁ। এইফালে ওচৰ হয় সেইকাৰণে আলিফালে যোৱা নাই, এইফালে গৈ আছোঁ আমি। কিন্তু নলা আছে, নলা পাৰ হ'ব লাগিব। Wow. My God. My God. My God. Oh, Betty dia. আমাৰ ডাঙৰ মানিয়ে একদম এটা ডাঙৰ মানুহ পাৰ কৰিছে, নদী পাৰ কৰিছে, নদী ইপাৰ সিপাৰ, নদী ইপাৰ সিপাৰ। আমি নদী পাৰ হৈছো দেই। হাই গাইস। এইফালে পানী আৰু বোকা দি আহি থকাৰ কাৰণে বেটাই জিজি কৈ আছে মাছ ধৰিম বুলি ভাবিছে। এইফালে আমি আহি আছোঁ, এয়া একেবাৰে দুই কাষে চাহ বাগান আৰু মাজতে পথাৰ। ল'ৰা কাইলৈ পখিলে যাব দেই, আমাৰ বাহেদি আহিব কাইলৈ। আমাৰ মাৰ বৌ হয়। আমাৰ এজনী বিউটিফুল গাৰ্ল। ই ধুনীয়া লাগিছে। আমি এইটো বাটে দি আহিছিলোঁ, এইটো ৰাস্তাত পানী হৈছে বাৰিষা বতৰ যিহেতু। এফালে মা, আমি এইটো ৰাস্তাই দি আহিছিলোঁ দেই। ৰ'ব, এইটো এনেকৈ আহিছিলোঁ এইফালে। এইটো এটুকা হ'লে বেছি ভাল, হাৱাটো মানে মজা লাগে। নহয় এইটো যোনটো এইটো চাংঘৰ এনেকুৱা বেছি ভাল, কিন্তু দেখিবলৈ বেয়া লাগে যে পাকঘৰটো ইমান ধুনীয়াকৈ বনাই লৈছে ন। পাকঘৰটো মজা লাগিছে। চাংঘৰ হয় কিন্তু একদম তলত থকা নিচিনা লাগিছে ন। ইয়াত গৰম দিনত বহিবলৈ খুব ভাল হয়, শুবলৈ বহিবলৈ। আগফালে একদম RCC বিল্ডিং আৰু এইফালে আমি ওপৰত আছোঁ, কথা পাতি আছে। বাবা পাৰ্টি লাগে, পাৰ্টি। তাৰপিছত কমল দাদা, অ' ল'ৰা কামটো মানে অন্যমে কৈছে। হা বাইদেউকেইজনী কিন্তু খুব ভাল লাগিলে আৰু এয়া বাইদেউহঁতে বোলে আমাৰ আছে নেকি ধুনীয়া ধুনীয়া ল'ৰা। আপোনাৰ ল'ৰাটো চাওঁ আকৌ। এতিয়া আমি ওপৰৰ পৰা আহিলোঁ, সিহঁতি দুজনী গৈছে নালাগে, পৰি আহিবা। বোলে চাহ নিছে, চাহ
বাইদেউসকলে চাহ দিলেহি আৰু আমি এতিয়া চাহ খাব লৈছোঁ। আমাৰ মাটো বলে খুৱাইছে নহয় নেখাওঁ কৈছিলে। আলিয়া লিগাঙত আহিব কৈছে ন। এইফালে আমাৰ বাইদেউহঁতে আলিয়া লিগাঙত মাতিছিলে কি চাই আপং নে কি কয় বাইদেউ? চাইমত খাবৰ কাৰণে মাতিছে দেই। এবাৰ ফাগুন মাহত আহি খাই যামহি ন। ইয়াত মানে সকলো জনগোষ্ঠী মিলি থাকে, ইমান ভাল লাগে হয় নাই? কি জনগোষ্ঠী আছে কৈ আছো আকৌ এবাৰ আহিলে সোনকালে আহিম ন। বাইদেউহঁতৰ পৰা ঘূৰিলোঁ আৰু বাটতে ভাগিনীহঁতে বৰ্তাহঁতক লগ পালে, কথা পাতি আছে। বৌকে ননে কৰি বিহু শিকাব কৈছে, শিকাই আছে পথাৰতে। পানী আহিছে।